স্যার মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা একেবাৰে ধুনীয়া ৰেচিপি অতি কম সময়তে বনাব পৰা মই লৈ আহিছো মাত্ৰ এটা আলু আৰু দুটা ডিমেৰে বনাব পৰা এয়া চাওকচোন মই কাহিখনত ধুনীয়াকৈ সজাই থৈছো আৰু পিচ পিচ কৰি কাটি থৈছো কিমান ধুনীয়া লাগিছে নহয়নে আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ একোৱেই নালাগে মাত্ৰ দুটা ডিম আৰু এটা আলু পটককে হৈ যায় আলহী আহিলেও আপোনালোকে পটককে বনাই দিব পাৰিব ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব ভাত ৰুটি আদিৰ লগত খাবলৈও বহুতে সোৱাদ লগা হয় আৰু এটা মই ভাঙি দেখুৱাইছো এয়া চাওকচোন একদম ধুনীয়া একেবাৰে আলু আৰু আটাৰ ৰেচিপি হয় আহকচোন মই এই ৰেচিপিটো কেনেকৈ বনালো আপোনালোকক দেখুৱাম আজিৰ ৰেচিপিটোৰ কাৰণে মই এটা ডাঙৰ আলু লৈ লৈছো আৰু দুটা আন্দা লৈছো এতিয়া মই আন্দাকেইটা কিনাৰত থৈ দিম এতিয়া এই আলুটো বহুত মিহিকে কাটিব লাগিব এয়া দেখিছেন হা একদম পাতলা পাতলা স্লাইস কৰি লৈছো প্ৰথমতে আৰু একদম পাতলা পাতলাকে আমি আলুটো কাটিব লাগিব যিমান পাতলকে আলু কাটিব পাৰে খালি আলুটো অকমান দীঘলীয়া সাইজত কাটিব লাগিব এয়া দেখিছে নহয় মই দেখুৱাই দিছো একেবাৰে পাতল পাতলকে আৰু দীঘলীয়া সাইজত কাটিব লাগিব মই এতিয়া এই আলুটো ধুনীয়াকে এনেকে দীঘলীয়াকে পাতল পাতলকে কাটি লওঁ এয়া মই আলুখিনি একেবাৰে দীঘলীয়া দীঘলীয়া কৰি আৰু পাতল কৰি ধুনীয়াকে কাটি ললো এতিয়া মই এটা বাউল লৈছো আৰু বাউলত আন্দা দুটা ভাঙি লম এয়া আৰু এইটো আন্দাও ভাঙি লম আৰু ইয়াত অকণমান নিমখ মিলাই দিম এয়া নিমখ অকণমান মিলাই দিছো আৰু এইখিনি এতিয়া মই ফিটি লম খুব ভালদৰে ফিটিব লাগিব এয়া মই আন্দা দুটা ধুনীয়াকৈ ভালদৰে একদম ফিটি ললো এয়া আৰু ইয়াতে আমি এতিয়া দিম এচামুচ আটা এয়া আটা গুড়ি হয় যেটো আমি ৰুটি বনাও এয়া চামুচ আটা আমি ইয়াতে মিলাই দিম এইখিনি এতিয়া মই ভালদৰে আন্দাখিনি যাতে ধুনীয়াকৈ গোল খাই যায় ধুনীয়াকৈ মই ফিটি লম এয়া মই আটা চামুচটো ভালদৰে ইয়াত ফিটি ললো আটাখিনি যাতে গোটা গুটি হৈ নাথাকে সেইকাৰণে খুব ভালদৰে আমি ফিটি ল'ব লাগিব এয়া এতিয়া ইয়াত মই এয়া কাটি থোৱা যে আলুখিনি আছিল মিহি মিহিকে এইখিনিতে মিলাই দিম আলুখিনি ইয়াত মই মিলাই দিলো এতিয়া এইখিনি ভালদৰে আকৌ মিলাই দিম তাৰপৰা ধুনীয়াকে আমাৰ মিলিব এয়া দেখিছেনে এয়া আমাৰ ধুনীয়াকে হৈ গ'ল এতিয়া পানী একদম মিলাব নালাগে দেই পানী একদম মিলাব নালাগে এনেকুৱা হ'ব বস্তুখিনি দেখিবলৈ এতিয়া মই আহকচোন কি কৰোঁ দেখুৱাই থাকিম এয়া মই গেছত কেৰাহীখন পাতি দিলো এতিয়া তাতে অকণমান ৰিফাইন তেল দি দিম এয়া ৰিফাইন তেল দি দিছো আৰু মই চাৰিওপিনে স্প্ৰেড কৰি দিছো আৰু গৰম হৈ গ'ল কেৰাহীখনো এতিয়া মই ইয়াতে এয়া যে বনাই থৈছিলো আলুখিনি ইয়াতে দি দিম ধুনীয়াকৈ আমি দি দিম আৰু এয়া দি পেলানি চাৰিওপিনে এটা পিঠাৰ দৰে বনাই দিম গোল হোৱাকে ধুনীয়াকে আৰু চাৰিওপিনে যাতে সমানে হয় এয়া দেখিছেনে আৰু গেছটো মই সিমত ৰাখিছো এয়া আমাৰ ধুনীয়াকৈ মই বহলাই দিলো চাৰিওপিনে যাতে সমান হয় এতিয়া মই ঢাকোনখন লগাই দিম ইয়াত এয়া মই ঢাকোনখন লগাই দিম এনেদৰে মই অকণমান দেৰি সিজিবলৈ দিম আমাৰ 2 মিনিট হৈ গ'ল এতিয়া মই ঢাকোনখন খুলি চাওঁ এয়া দেখিছেনে এতিয়া আমি বহুত সাৱধানতাৰে এইটো মানে উল্টিয়াই দিব লাগিব ইলুটি কৰি দিব লাগিব বহুত সাৱধানতাৰে এয়া দেখিলে নহয় মই ধুনীয়াকৈ লুটিয়াই দিলো এতিয়া আকৌ মই ঢাকোনখন মাৰি দিম আকৌ 2 মিনিটৰ কাৰণে সিম গেছত মানে আঁচটো একেবাৰে কম কৰি সিজিবলৈ দিম
এয়া আমাৰ 2 মিনিট হৈ গ'ল। এতিয়া মই খুলি চাওঁচোন। এইয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ আছে। এতিয়া মই পিছৰ চাইডটো কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম সাৱধানতাৰে। এইয়া চাওকচোন পিছৰ চাইডটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু ধুনীয়াকৈ প্লেট এখনত উলিয়াই আপোনালোকৰ আগত দেখুৱাম। এয়া মই প্লেটত ধুনীয়াকৈ সজাই দিছোঁ আৰু ঠাণ্ডা হৈ গ'ল। এতিয়া কাটিব পৰা হ'ল। মই আপোনালোকক কাটি দেখুৱাম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ কাট খাই গৈছে। খাবলৈ বহুতে টেষ্টি হয় আলু আৰু আণ্ডাৰ এইটো ৰেচিপি। আৰু বহুত সোনকালে হৈ যায়, বেছি টাইমো নালাগে। আৰু চাহৰ লগত, ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খাই ধুনীয়াকৈ খাব পাৰে। মই এতিয়া এপিচ আপোনালোকৰ আগত উলিয়াই দেখুৱাইছোঁ। এয়া চাওকচোন এই পিচ দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে চাহৰ লগত খাবলৈও টেষ্টি টেষ্টি, ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খায়। এয়া চাওক পিছ চাইডটো মই দেখুৱাই দিছোঁ এয়া, আৰু আগ চাইডটো এয়া। আৰু আপোনালোকৰ কেনেকুৱা লাগিল এই ৰেচিপিটো চাই? আৰু আপোনালোকে বাৰু বনাইছেনে এনেধৰণে? যদি নাই বনোৱা এনেদৰে বনাই ল'ৰা ছোৱালীক দিবচোন, খাই খুব ভাল পায়। আৰু টিফিনতো দিব পাৰিব। আৰু টিফিনত দিলেও ধুনীয়া হৈ থাকে, খাবলৈ মানে একদম টেষ্টি টেষ্টি হয়। টমেটো চচৰ লগত টিফিনত দি পঠিয়ালে ল'ৰা ছোৱালীয়ে খুব ভাল পাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। লগতে পুৰণা ভিডিঅ'বোৰো আপোনালোকে চাব পাৰিব। শেষত ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে মোক সহায় সমৰ্থন কৰাৰ কাৰণেও আৰু চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।